এইটোৰ এক নম্বৰটো চোৱা, এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক, ৰেজিমেণ্ট মানে কি জানানে? ৰেজিমেণ্ট মানে তোমালোকৰ সৈনিকৰ দল। যেনেকুৱা তোমালোকৰ বহুতকেইটা ষ্টুডেণ্ট মিলাই কি হয়, তোমালোকৰ এটা বিদ্যালয় হয়। ঠিক একেদৰে বহুকেইজন সৈনিক মিলাই কি হয়, এটা ৰেজিমেণ্ট হয়। এনেকুৱা ধৰণৰ কথা। এটা ৰেজিমেণ্টত থকা সৈনিকবোৰ 15, 20 আৰু 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেণ্টত অতি কমে কিমানজন সৈনিক আছে? ডাইৰেক্ট গমেই পোৱা যায়। যেতিয়া তোমালোকৰ প্ৰশ্নত ক'ব অতি কমেও মানে কি? তোমাৰ লসাগুৰ ফুল ফৰ্ম কি আছিল? লঘিষ্ঠ সাধাৰণ গুণিতক মানে লঘিষ্ঠ বুলি কৈছে। অতি কম মানে কি? কমৰ কথা কৈছে। যেতিয়া কমৰ কথা ক'ব চিধা কথা তোমালোকে লসাগু উলিয়াই দিবা, ঠিক আছে? এইটোৰ এক নম্বৰটো সংখ্যা কিমান কিমান দিয়া আছে? তোমালোকৰ প্ৰথমত দিয়া আছে 15। 15 মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 15 কেনেকৈ লিখা যায়? 3 × 5 মানে 15ক লিখিব পৰা 3 × 5 হয়নে? 15 গ'ল। তাৰপিছত কিমান আছে? 20। 2 10 যা 20, 2 5 যা 10 মানে 20 কেনেকৈ লিখা যায়? 2 × 2 × 5 আৰু এটা সংখ্যা কিমান দিয়া আছে? 25। 25 5 5 যা 25, 25 কেনেকৈ লিখিবা? 5 × 5। এতিয়া চোৱা লসাগু কিমান হ'ব? আটাইতকৈ সৰু সংখ্যা চোৱা কিমান আছে? 2 ক'ত বেছি আছে? এটাতে 2 আছে মানে এই দুটা ল'ম 2 স্কোৱাৰ। দুইতকৈ ডাঙৰ সংখ্যা কিমান? 3 এটাই আছে, এটাই লিখিম ইয়াতে। 3তকৈ ডাঙৰ সংখ্যা 5 আটাইতকৈ ক'ত বেছি আছে? এইটোত বেছি আছে মানে এইটো আমি 5 স্কোৱাৰ লিখিম। কিমান হ'ব চোৱা? এইটো হৈ যাব 4 3 25 3 4 গুণ 12 × 25 কিমান হ'ব? এইটো 25 12 300 হ'ব লাগে। এইটো 300 হৈ যাব আছে মানে লাষ্টত প্ৰশ্নটোত কি কৈছিল? ৰেজিমেণ্টত অতি কমেও কিমান সৈনিক আছে এনেকুৱা কৈছিল। কিমানজন সৈনিক আছে? কিমানজন থাকিব? 300 জন সৈনিক আছিল মানে। 2 নম্বৰত কৈছে 1 ঘণ্টা 18 ছেকেণ্ড আৰু 1 ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এটা সময়ত 2টা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব? বাকী একোৱে চাব নালাগে। প্ৰশ্নত যদি একেলগে থাকে, অতি কমে থাকে, এনেকুৱা যেতিয়া ৱাৰ্ড বা শব্দ লিখা থাকিব চিধা কথা তোমালোকৰ কি উলিয়াব লাগিব? লসাগু উলিয়াব লাগিব। মানে একেলগে লিখা আছে মানে কি চিধা কথা আমি লসাগু উলিয়াই দিম, যিটো আহিব সেইটোৱে হ'ব তোমালোকৰ এনসাৰ। কি উলিয়াব লাগিব? 2 নম্বৰটো লসাগু, চিধা কথা একদম। যেহেতু বুজিয়ে পাইছা লসাগু উলিয়াব লাগিব, গতিকে মই কৰাই দিছো। চোৱা 18 2 9 যা 3 3 যা, বুজি পাইছা? মানে 18ক কি লিখা যায়? 2 × 3 × 3। তাৰপিছত আৰু এটা সংখ্যা কিমান দিয়া আছিল? 60 2 30 2 15 3 5 যা মানে 60 লিখা যায় 2 দুটা 2 3 × 5। এতিয়া লসাগু কিমান হ'ব? আটাইতকৈ সৰু কিমান আছে? 2 ক'ত বেছি আছে? 2 ইয়াতে মানে 2 স্কোৱাৰ লিখা যায়। এইটো দুইতকৈ ডাঙৰ সংখ্যা কিমান? 3 ক'ত বেছি আছে? ইয়াতে মানে 3 স্কোৱাৰ আৰু 5 সিঙ্গেল থাকি গ'ল। এই গোটেইকেইটা পূৰণ কৰি আমি কিমান পালো? 180। দেয়াৰফৰ 180 ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব। এইখিনি উঠাই লোৱা তোমালোকে। এইটোৰ 3 নম্বৰটো কৰাই দিছো অলৰেডি। ইয়াতে চোৱা, মই বুজাই দিছো, তোমালোকে চোৱা। কি আছিল? এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীত বজায় আৰু কৈছে আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। কৈছে সেই সংগীতটো একেলগে কেতিয়া বাজিব? মই কি কৈছিলো? একেলগে যদি প্ৰশ্নত থাকে তেতিয়া তোমালোকক কি উলিয়াব লাগিব? লসাগু উলিয়াব লাগিব। আৰু লাষ্টত কি কৈছে? 30 দিনত মুঠতে কিমানবাৰ দুয়োটা কেন্দ্ৰই একেটা দিনত সংগীত বজায়? মানে ইয়াতে প্ৰশ্নত কৈছে এটা চেণ্টাৰে 2 দিন মূৰে মূৰে অসম সংগীত বজায়, ঠিক আছে? আৰু এটা চেণ্টাৰে 3 দিন পিছে পিছে কি বজায়? অসম সংগীত বজায়। কৈছে দুয়োটা কেন্দ্ৰই একেলগে কেতিয়া অসম সংগীত বজাব? একেলগে ক'লে মই কি কৈছিলো? লসাগু উলিয়াব লাগিব। লাষ্টত কৈছে 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীত বজাব? 30 দিনত মানে 1 মাহত কিমানবাৰ বজাব বুলি কৈছে। 1 মাহত জানিবলৈ প্ৰথমতে তোমালোকে জানিব লাগিব যে
একেলগে কিমান দিন পিছত মানে অসম সংগীতটো বজায় বুজি পাইছা মানে একেলগে কৈছে মানে কি তোমালোকৰ লখাগু উলিয়াব লাগিব ইয়াতে চোৱা প্ৰথম অনাতাঁৰ কেন্দ্ৰই অসম সংগীত বজায় কিমান দিন পিছে পিছে কৈছে 2 দিন পিছে পিছে 2 দিন মূৰত মানে আকৌ দ্বিতীয় অনাতাঁৰ কেন্দ্ৰই অসম সংগীত বজায় কিমান দিন পিছে পিছে কৈছে 3 দিনৰ মূৰত মানে 3 দিন পিছে পিছে এতিয়া কৈছে একেলগে মানে কেতিয়া বজাব একেলগে বজাবলৈ একেলগে থাকিলে কি উলিয়াব লাগিব লখাগু এলচিএম therefore 2 আৰু 3 ৰ লখাগু কিমান হ'ব 2 আৰু 3 কোনো সংখ্যাৰে হৰণ নাযায় গতিকে এটো পূৰণ কৰিব দিব লাগে আগতে পাইছা লখাগু নিয়ম গতিকে 6 আহিব এটো অৰ্থাৎ তোমালোকে ইয়াৰ পৰা কি বুজি পালা মানে 6 দিনৰ মূৰত দুয়োটা কেন্দ্ৰই একেলগে অসম সংগীত বাজিব এইখিনিলৈকে কোনো প্ৰব্লেম নাই একেলগে আছিল মানে শব্দটো আছিল কাৰণে আমি কি কৰিছো লখাগু উলিয়াইছো কৈছে যে 30 দিনত কিমান বাৰ বজাব তো 30 দিনত কিমান বাৰ বজাব 30ক 6 ৰে ভাগ কৰি দিয়া কিমান বাৰ হ'ব 5 বাৰ হৈ যাব তাৰ পিছত 4 নম্বৰত কি কৈছে চোৱা 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খচ কাৰি কাৰি যাবলগীয়া হ'ল দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খচ কাৰিবলগীয়া হ'ল তেওঁলোকে খচ কাৰিবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব চিন্তাৰ ইয়াতে কোনো কাৰণ নাই যেতিয়া প্ৰশ্নত তোমালোকৰ উচ্চতম থাকিব বা সৰ্বাধিক থাকিব সেই সময়ত তোমালোকক এচিএফ অৰ্থাৎ গখাউ উলিয়াব লাগিব মানে গখাউৰ ফুল ফৰ্মটো কি আছিল তোমালোকৰ গৰিষ্ঠ মানে তোমালোকৰ কি আছিল আটাইতকৈ ডাঙৰ তোমালোকৰ ইংলিশ টাৰ্মছৰ যদি দেখা এচিএফ মানে হাইয়েষ্ট কমন কি আছিল ফ্যাক্টৰ হাইয়েষ্ট মানে কি আটাইতকৈ বেছি উচ্চতম বা সৰ্বাধিক যেতিয়া প্ৰশ্নত থাকিব তোমালোকে কি উলিয়াবা গখাউ উলিয়াই দিবা ইয়াৰ আগত যেনেকুৱা পাইছিলা অতি কমেও বা একেলগে থাকিলে কি উলিয়াব লাগে এলচিএম উলিয়াব লাগে যেতিয়া প্ৰশ্নত উচ্চতম বা সৰ্বাধিক থাকিব তেতিয়া তোমালোকে কি কৰিবা গখাউ উলিয়াই দিবা এইখিনি বুজি পালে তোমালোকৰ প্ৰশ্ন একেবাৰে ইজি হৈ যাব চোৱা এইটো কেনেকৈ সলভ কৰিব লাগে ইয়াতে চোৱা কি লিখা হ'ল এইখিনি বুজি পাইছাই বোধহয় 616 আৰু 32ৰ গখাউৱে হ'ব স্তম্ভৰ উচ্চতম সংখ্যা যেহেতু বুজি পাইছা যে গখাউ উলিয়াব লাগিব এনেকৈ লিখিবা এতিয়া চোৱা আমাক কি উলিয়াব লাগিব 616 আৰু 32ৰ আমি গখাউ উলিয়াম এচিএফ 616 এইবিলাক আৰু বুজাব নালাগে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে কৰা হৈছে তাৰপিছত 32 এতিয়া চোৱা গখাউ কিমান হ'ব ইয়াতে চোৱা কমন কি আছে কি কমন আছে এই দুটা কমন এই দুটা মিলি কেটা হ'ব এটা আৰু কি কমন আছে এই দুটা মিলি এটা হ'ব তাৰপিছত এই দুটা মিলি এটা হ'ব আৰু কিবা কমন আছে নেকি দুটাতে নাই গতিকে তোমালোকৰ কিমান আহিব এইটো 2 ৰ 2 গুণ 4 4 ৰ 2 গুণ 8 হৈ যাব তোমালোকৰ এচিএফ গতিকে তোমালোকৰ উচ্চতম স্তম্ভৰ সংখ্যা কিমান হ'ব 8 এটো লিখি দিব লাগিব লাষ্টত এনেকৈ লিখি দিবা স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব 8 বুজি পালা এইটোৱে তোমালোকৰ এনসাৰ 4 নম্বৰ কমপ্লিট 5 নম্বৰ চোৱা কি কৈছে 5 নম্বৰত কৈছে হিমাদ্ৰীয়ে এজনীৰ নাম আছিল হিমাদ্ৰী 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকিট সংগ্ৰহ কৰিলে মানে 625টা ইণ্ডিয়ান আৰু ইণ্টাৰনেশ্যনেল কৰিছে কিমান 325টা ডাক টিকিট তাই এইবোৰ এক বিশেষ থুবত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও টিকিট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থুবত ডাক টিকিটবোৰ প্ৰদৰ্শন কৰিব পাৰিব বাকি একো চাব নালাগে আমাৰ প্ৰশ্নত কি আছে সৰ্বাধিক মই অলপ আগতে কি ক'লো সৰ্বাধিক উচ্চতম এইবিলাক থাকিলে কি উলিয়াব লাগে গখাউ উলিয়াব লাগে সিধা আমি গখাউ উলিয়াই দিম এনসাৰ আহি যাব চোৱা 5 নম্বৰ সংখ্যা কি দিয়া আছে প্ৰথমটো দিয়া আছে 625 চোৱা কিহেৰে যাব এইটো 5ৰ বাহিৰে একো বেলেগ সংখ্যাৰে নাযায় 5ৰে 125 আকৌ 5ৰে কিমান বাৰ যাব 25 বাৰ যাব আকৌ 5ৰে 5 বাৰ যাব মানে 625ক লিখিব পাৰা 5 into 5 into 5 into 5 মানে 4 টাইম 5 তাৰপিছত 325 চোৱা 325 2ৰে নাযায় 3ৰে যাব না নাই চোৱা 5 10 নাযায় এইটো 5ৰে যাব 5ৰ 6 গুণ 30 বেছি হ'ল 5 বাৰ যাব মানে 5ৰে এবাৰ 3 বাৰ আৰু যায় নেকি নাযায় মানে এইটো লিখিব পাৰিবা 5 into 5 into 13 আমাৰ ইয়াতে গখাউ চোৱা কি কমন আছে এই দুটা কমন আছে মানে এই দুটা মিলাই এটা হ'ব
আৰু এই দুটা কমন আছে 5 আৰু কিবা কমন আছে নেকি ইয়াতে 13 আছে ইয়াতে 5 আছে কমন নাই গতিকে তোমালোকৰ গসাও কিমান হৈ যাব 5 5 যা 25 লাষ্টত এনেকে লিখি দিবা 25টা থোপত ডাক টিকিটবোৰ প্ৰদৰ্শন কৰিব পাৰিব ঠিক আছে ইয়াতে নাম হিমাদ্ৰী নাম কৈছিল নামও লিখি দিব পাৰা নিলিখিলেও কোনো প্ৰব্লেম নাই ঠিক আছে 5 নম্বৰ হলে এতিয়া 6 নম্বৰ চোৱা কি আছে এইটো উঠাই লোৱা 6 নম্বৰত কি কৈছে 6 নম্বৰত কৈছে দুডাল ৰছীৰ দৈৰ্ঘ্য এটা কৈছে 64 সেন্টিমিটাৰ আৰু এটা কৈছে 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব বাকী একো বুজিবলগীয়া নাই সৰ্বাধিক লিখা আছে সৰ্বাধিক লিখা থাকিলে কি হ'ব তোমালোকৰ গসাউ উলিয়াব লাগিব এনেকে লিখিবা দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব 64 আৰু এটা কি দিয়া আছিল 80ৰ গসাউ আমি এতিয়া গসাউ উলিয়াম প্ৰথমটো আছে 64 চোৱা 32 2 16 2 8 2 4 2 2 মানে 2 কেইটা বেলা 1 2 3 4 5 6টা 2 পাইছা 2 into 2 into 2 into 2 into 2 into 2 আৰু এটা আছে 80 চোৱা 240 220 210 25 এইকেইটা 80 পাবা 80 কি লিখিব দুই কেইটা আছে 1 2 3 4 2 into 2 into 2 into 2 into 5 এতিয়া চোৱা গসাব কি হ'ব এই দুইটা মিলি তোমালোকৰ কেইটা হ'ব দুই এটা এই দুইটা মিলি কেইটা হ'ব এটা এই দুইটা মিলাই এটা আৰু এই দুইটা মিলাই কি হ'ব এটা আৰু কিবা কমন আছে নেকি নাই 2 2 4 4 2 8 8 2 কিমান হৈ যাব এইটো 16 হৈ যাব 16 তুমি তোমালোকৰ কি হ'ল এইটো গসাউ ACF লাষ্টত এনেকে লিখি দিবা দেয়াৰফৰ টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য 16 সেন্টিমিটাৰ যেহেতু একক দিয়া আছিল মানে 40 এটা কি দিয়া আছিল 64 সেন্টিমিটাৰ আৰু এটা আছিল 80 সেন্টিমিটাৰ দিয়া আছিল একক দিয়া থাকিলে একক লিখি দিবা 16 সেন্টিমিটাৰ মানে হল